বহুতৰে কেৱল প্ৰশ্ন এইটো, সি কি কৰি খুৱাব, কি কৰি পিন্ধাব, কি খুৱাব, কি পিন্ধাব, একোৱে নাই দেখোন তাৰ কাষত। তো তেনেকুৱা মানুহসকলক মই কেইটামান কথা কওঁ। জন্ম হোৱাৰ পৰা আজিলৈকে তেওঁলোকে আপোনাৰ মতে নোখোৱাকৈ আছে, নিপিন্ধাকৈ আছে। কি বিচাৰে আপোনালোকে? মইতো কোৱা নাই আপোনাৰ ছোৱালীয়ে ভাল পাইছে তাৰ লগতে বিয়া দিয়ক। ল'ৰাজন বেয়াও হ'ব পাৰে, এবাৰ মাতি ঘৰত কথা পাতি চাওক। যদি কিবা চৰিত্ৰ বেয়া পায় ৰিজেক্ট কৰাই দিয়ক। তেতিয়া আপোনাৰ ছোৱালীজনীৰো আপোনালোকৰ প্ৰতি মৰম বাঢ়ি থাকিব। আৰু কি খুৱাব কি নোখুৱাব সেইটো আপোনালোকে চাবলৈ কোনো দৰকাৰ নাই, কাৰণ এজন ল'ৰাই নিজৰ পত্নীক সদায় ভালটো দিব বিচাৰে, ভালটোৱে খুৱাব বিচাৰে, ভালটোৱে পিন্ধাব বিচাৰে। ল'ৰাজনে কামানি কিমান কৰে সেইটো চাব নালাগে, তেওঁ কামত যায় নে নাই সেইটো চাওক। লাগিলে সি দিন হাজিৰা কৰি 500 টকা আনক কিয়। হয় আপোনাৰ ছোৱালীক দামী কাপোৰ পিন্ধাব নোৱাৰিব পাৰে, কিন্তু কাপোৰ পিন্ধাই ৰাখিব। হয় দামী দামী ৰেষ্টুৰেণ্টত নি খুৱাব নোৱাৰিব পাৰে, কিন্তু আপোনাৰ ছোৱালীৰ পেট ভৰাই ৰাখিব। হয় দামী দামী গাড়ীৰ এচি হাৱা খুৱাব নোৱাৰিব পাৰে, কিন্তু আপোনাৰ ঘৰত যাওঁতে আপোনাৰ ছোৱালী বাইকৰ পিছত বহি প্ৰকৃতিৰ হাৱা খাই যাব। এটা কথা মনত ৰাখিব, হাজিৰা কৰা ল'ৰাই আলটু ফাল্টু ধান্দা নকৰে। ধন্যবাদ।